এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ অধিপতিসকলৰ দিনটো শুভ দেখা যায়। তথাপিও আপোনাৰ মনত কিছু কথাই শংকাৰ ভাৱ সৃষ্টি কৰিব। বহু ক্ষেত্ৰত আপুনি অযথাভাৱে চিন্তিত হৈ থাকিব। আৰ্থিক দিশত আপোনাৰ আয়তকৈ ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত বয়োজ্যেষ্ঠৰ আশীৰ্বাদৰ ফলত আপুনি সফলতা লাভ কৰিব। ব্যৱসায়ীসকলে কোনো সিদ্ধান্ত লোৱাৰ প্ৰাক মুহূৰ্তত ধৈৰ্য ধৰি ভাবি চিন্তিহে আজিৰ দিনটোত সিদ্ধান্ত গ্ৰহণ কৰক। ছাত্ৰ ছাত্ৰীসকলে অযথা কথাত সময় নষ্ট কৰাতকৈ অধ্যয়নত গুৰুত্ব প্ৰদান কৰিলে উপকৃত হ'ব পাৰিব। ঘৰুৱা দিশত পিতৃ মাতৃৰ কথা মানি চলিবলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত আপুনি সতৰ্ক হৈ চলক আৰু সুষম আহাৰ গ্ৰহণ কৰক। নিবনুৱাসকলক ভৱিষ্যতৰ চিন্তা বা কৰ্মপ্ৰাপ্তিৰ চিন্তাই আজিৰ দিনটোত ব্যাকুল কৰি ৰাখিব। প্ৰেমত ধৈৰ্যশীল হ'লে পৰিৱেশ মসৃণ হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 2, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ যদিও কোনো বন্ধু বা আত্মীয়ৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত আপুনি আজিৰ দিনটোত লাভৱান হ'ব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে কষ্টৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আজি আপোনাৰ ভাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব, আনহাতে আপোনাৰ জীৱনৰ সফলতাৰ বাবে নতুন পথৰ উন্মেষ ঘটিব। ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভৰ বাবে অধ্যয়নত যথেষ্ট কষ্ট কৰিব লাগিব পাৰে। নিবনুৱাসকলে আজিৰ দিনটোত ভাগৰুৱা অনুভৱ কৰিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। প্ৰেমত মতানৈক্যতা আহিব পাৰে। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ উদ্যম বৃদ্ধি পাব তথা নতুন কৰ্মলাভৰ যোগ দেখা যায়। আপুনি আজিৰ দিনটোত যিকোনো সিদ্ধান্ত গ্ৰহণৰ প্ৰাক মুহূৰ্তত ভালদৰে বিচাৰ বিশ্লেষণ কৰি ল'ব। আপুনি আজিৰ দিনটোত ক্ৰোধ সম্বৰণ কৰিবলৈ চেষ্টা কৰিব, অন্যথা বিবাদৰ সৃষ্টি হ'ব। ব্যৱসায়ীসকলে অধিক কষ্ট কৰাৰ ফলত মানসিকভাৱে আজি ভাগৰুৱা অনুভৱ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত গুৰুত্ব দিলে ভাল ফল পাবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ অধিক ধন ব্যয় হোৱাৰ আশংকা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমত উৎসাহ বৃদ্ধি পাব। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো তুলনামূলকভাৱে শুভ দেখা যায়।
কৰ্মক্ষেত্ৰত ব্যয় বৃদ্ধি হ'ব যদিও আপোনাৰ আজি লাভৰ যোগ, কিন্তু অনাৱশ্যকভাৱে খৰচ কৰিলে আপোনাৰ আৰ্থিক স্থিতি দুৰ্বল হ'ব পাৰে। সেয়েহে খৰচ কৰোঁতে ভাবি চিন্তি খৰচ কৰক। ব্যৱসায়ীসকলে কৰ্ম সম্পাদনৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব। আপুনি আজিৰ দিনটোত নতুন বস্ত্ৰ উপহাৰ হিচাপে লাভ কৰাৰ সম্ভাৱনা দেখা যায়। শিক্ষাৰ্থীসকলৰ সামাজিক কৰ্মত ৰুচি বৃদ্ধি পাব। ঘৰুৱা দিশত কোনো মাংগলিক কৰ্মৰ আয়োজন হ'ব পাৰে। নিবনুৱাসকলে আনৰ পৰা উপকৃত হ'ব পাৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ যদিও সামান্য মানসিক কষ্ট হ'ব পাৰে। সেয়েহে আপুনি জিৰণিৰ প্ৰতি ধ্যান দিয়ক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 4 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো খুবেই আনন্দদায়ক। কৰ্মস্থানত উৎসাহ আৰু আগ্ৰহ বৃদ্ধি পাব। আনহাতে আপুনি আজি কৰ্মক্ষেত্ৰত ভাতৃৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ নতুন সম্পদ আগমনৰ যোগ। পাৰিবাৰিক দিশত বাতাবৰণ অনুকূল অৰ্থাৎ শুভ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত সামান্য অশান্তিৰ সন্মুখীন হ'ব পাৰে। সামাজিক ক্ষেত্ৰত জড়িতসকলৰ আজিৰ দিনটোত সন্মান অধিক বৃদ্ধি পাব। নিবনুৱাসকলৰ আজিৰ দিনটো খুবেই আশাব্যঞ্জক। স্বাস্থ্য তথা মানসিক দিশত আপুনি আজি সুস্থ হৈ থাকিব। প্ৰেমত প্ৰেমাস্পদৰ লগত সুখৰ সময় অতিবাহিত কৰিব পাৰিব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ যদিও কোনো চিন্তাই আপোনাক কষ্ট দিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি আজি জটিলতাৰ সন্মুখীন হোৱা দেখা যায়। ব্যৱসায়ীসকলৰ আজিৰ দিনটো লাভজনক যদিও অধিক কষ্ট কৰিবলগীয়া হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত উন্নতি ঘটিব তথা নিজ কাৰ্যত কৰা পৰিশ্ৰমৰ সফলতা আহিব। ঘৰুৱা দিশত আনন্দ তথা উল্লাসৰ বাতাবৰণ দেখা যায়। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ। প্ৰেমত তৃতীয় পক্ষৰ সহায়ে আপোনাক চিন্তামুক্ত কৰিব। স্বাস্থ্যৰ দিশত আপুনি জিৰণিৰ প্ৰতি ধ্যান দিয়াটো উচিত। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো শুভ ফলদায়ক। কৰ্মস্থানত আপোনাৰ নতুন কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ৰ পৰা অথবা নিজৰ কৰ্মৰ দ্বাৰা লাভান্বিত হ'ব পাৰিব। আৰ্থিক দিশত আপোনাৰ আজি আয়ৰ মাত্ৰা বৃদ্ধি পাব। আপোনাৰ আজিৰ দিনটোত কোনো নতুন বন্ধুত্ব স্থাপন হ'ব পাৰে আৰু সেই বন্ধুৰ দ্বাৰা আপুনি আজি অধিক লাভৱান হ'ব পাৰিব।
আপোনাৰ আজি নতুন সম্পদ তথা বাহন ক্ৰয়ৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত আপোনাৰ আজিৰ দিনটো শুভ। ছাত্ৰ ছাত্ৰীসকলে কোনো গুৰুসদৃশ ব্যক্তি অথবা বয়োজ্যেষ্ঠৰ পৰা উপকৃত হ'ব পাৰিব। নিবনুৱাসকলে অধিক কষ্ট কৰাৰ ফলত মানসিক শান্তি প্ৰাপ্তিত সামান্য ব্যাঘাত জন্মিব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ যদিও জিৰণি আৰু খাদ্য গ্ৰহণৰ প্ৰতি ধ্যান দিয়ক। প্ৰেমৰ দিশত আজিৰ দিনটো প্ৰেমাস্পদৰ সৈতে আপোনাৰ বজাৰ সংক্ৰান্তীয় কামত গুৰুত্ব বৃদ্ধি পাব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 2, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কৰ্মত হাত দিয়াৰ আগতে পুংখানুপুংখভাৱে বিশ্লেষণ কৰি লওক। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ আজিৰ দিনটোত দাৰ্শনিক ভাৱধাৰা বৃদ্ধি পাব। আৰ্থিক দিশত আপোনাৰ আজি আয়তকৈ ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব। সেয়েহে আপুনি সকলো সময়তে সতৰ্কতা অৱলম্বন কৰি চলক। ৰাজনীতিৰ লগত জড়িতসকলে নতুন স্থিতি লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে বন্ধু বান্ধৱীৰ পৰা উপকৃত হোৱা দেখা যাব। নিবনুৱাসকলে আজিৰ দিনটোত কিছু গুৰুত্বপূৰ্ণ আলোচনাৰ সন্মুখীন হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ দেখা যায়। পাৰিবাৰিক দিশত সন্তানৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সতেজতা ধৰি ৰাখিবলৈ অধিক পানীৰ প্ৰয়োজন হ'ব। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিকাৰী হোৱাসকলে কৰ্মস্থলীত আনৰ ওপৰত দায়িত্ব আৰোপ নকৰিব। ব্যৱসায়ীসকলে নিজৰ ভুল স্বীকাৰ কৰি নতুন ৰূপত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰক। আপুনি আজিৰ দিনটোত বাৰ্তালাপৰ ক্ষেত্ৰত অধিক সতৰ্ক হওক, অন্যথা বিবাদৰ সৃষ্টি হ'ব পাৰে। অতীতত কৰা কোনো ভুলৰ বাবে আপুনি আজিৰ দিনটোত আনৰ নিন্দাৰ পাত্ৰ হোৱা দেখা যায়। পাৰিবাৰিক দিশটো আজি আপোনাৰ বাবে অতিকে মধুৰ। জীৱনসংগীৰ লগত সুখৰ সময় কটাবলৈ সক্ষম হ'ব। প্ৰেমত আত্মীয়তা বৃদ্ধিৰ যোগ। স্বাস্থ্যৰ ক্ষেত্ৰত মহিলাসকলে অধিক সচেতন হওক। নিবনুৱাসকলে আজি আনৰ উপদেশৰ দ্বাৰা সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব যদিও ভৱিষ্যতক লৈ কোনো কথাই আপোনাক আজি চিন্তিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত গতানুগতিকতা অব্যাহত থাকিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি দুমোজাত পৰা দেখা যাব। ব্যৱসায়ীসকলৰ লাভৰ যোগ। অবাঞ্ছিতভাৱে আপুনি আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা দিশত
পিতৃ-মাতৃৰ লগত সম্পৰ্ক মধুৰ হোৱা দেখা যাব। ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত গুৰুত্ব হ্ৰাস পাব। সেয়েহে যোগ আৰু প্ৰাণায়াম আদিৰ চৰ্চা কৰক। নিবনুৱাসকলক আনৰ কৃতিত্বই সামান্য হতাশ কৰিব পাৰে। আপুনি নিজকে অধিক শক্তিশালী ৰূপত সাজু কৰিবলৈ যত্ন কৰক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বিবাহৰ পথ প্ৰশস্ত হোৱা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ আৰু কাহ হ'ব পৰা কাৰণৰ পৰা আপুনি আজি সাৱধানে চলক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক কোনো সফলতাই আজিৰ দিনটোত মানসিক আনন্দ প্ৰদান কৰিব। আপুনি অধিক উৎফুল্লিত হৈ সফলতাৰ ৰহস্য বা আপোনাৰ পৰিকল্পনা আদিৰ বিষয়ে পৰাপক্ষত আনৰ আগত প্ৰকাশ নকৰিব। কৰ্মক্ষেত্ৰত আপোনাক আজি নেতৃত্বমূলক মনোভাৱে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চৌখিন হোৱা দেখা যাব। অৰ্থনৈতিক দিশত আপোনাৰ আজি অযথা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। ঘৰুৱা দিশত সুখ-শান্তি বিৰাজমান হৈ থাকিব। ছাত্ৰ-ছাত্ৰীসকলৰ আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বৃদ্ধি পাব। নিবনুৱাসকলে নিজৰ প্ৰতিভাৰ লগত জড়িত ক্ষেত্ৰত নিজকে নিয়োগ কৰিবলৈ যত্ন কৰিলে উপকৃত হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি আনে অপযশ দিব পৰা কোনো কাম নকৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ দেখা যায়। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কোনো কাৰ্যৰ সফলতাই মনত অহংকাৰ ভাৱ আনিব পাৰে, যাৰ ফলত অনাহক বিপদত পৰাৰ আশংকা দেখা যায়। আপুনি আজি আনৰ লগত বাৰ্তালাপৰ ক্ষেত্ৰত নমনীয় হ'বলৈ যত্ন কৰক। কৰ্মস্থানত নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস বৃদ্ধি পাব। ব্যৱসায়ীসকলে আনৰ লগত নিজকে তুলনা নকৰিব। নিজৰ কৰ্মত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ যত্ন কৰক। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক, সুফল পাব। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। ক্ৰীড়া সাহিত্য সংস্কৃতিৰ লগত জড়িতসকলৰ হতাশা বৃদ্ধিৰ যোগ। শিক্ষাৰ্থীসকলৰ অধ্যয়নত ব্যাঘাত জন্মিব পাৰে। নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। স্বাস্থ্যৰ দিশটো মধ্যমীয়া যদিও আপুনি আজি বিজলুৱা খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।